হিমন্ত বিশ্ব শৰ্মাৰ লগত মিতিয়ালি যদি কোনোবাই লগ কৰি আছে আমিও নজৰ ৰাখিম তেওঁক আমি হেবিলাক ৰিপৰ্ট দিম মই আপুনি যি সকলৰ নাম কৈছে তেওঁলোক তেওঁ মই মীৰাব ঠাকুৰ উলাই মোক ঠাসকে একশো মাৰি দিছে সালা কোপ ভৰাই দিলি 1 লাখ মান টকা ইলেকশনত খৰচ হল নে মই হলো মাহে 1 লাখ মান টকা হল ইছাম লাখ টকা খৰচ কৰি দিলে বেমাৰ হলে এটা কি হ'ব তোমালোকৰ মোৰ অটল বিশ্বাস কত্তৰ আপোনাৰ গৌৰৱ গগৈ ডাঙৰীয়া যেটো কোনো তুলাচালেমিত হিমন্ত বিশ্ব শৰ্মাই জুখিব নোৱাৰে তেওঁৰ নেতৃত্বতে কংগ্ৰেছে 26ত চৰকাৰ গঠন কৰিব নমস্কাৰ মই কামৰুনাহাৰ আপোনালোক আটাইলে পুনৰ বাৰ মোৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছো আজি মোৰ লগত এগৰাকী সাহসী নাৰী আৰু কংগ্ৰেছ দলৰ নেত্ৰী এগৰাকী উপস্থিত আছে তেখেত হৈছে মীৰা বৰঠাকুৰ বা মোৰ চেনেললৈ স্বাগতম জনাইছো নমস্কাৰ হয় কি খবৰ একদম বঢ়িয়া ভালে আছো কিন্তু মই আপোনাক ৰাজনৈতিক ক্ষেত্ৰত এটা দুটামান কোৱেশ্চন সুধিব বিচাৰিছো যেহেতু আপুনি প্ৰায় 7 লাখ ভোট পাইছিলে 7 লাখ পোৱা নাই যদিও একদম কাকা কাকি গৈছিলে আপুনি বহুত কেম্পেইনিং কৰিছিলে আৰু আপুনি কেম্পেইনিংৰ ক্ষেত্ৰত ত্ৰুটি নাই বুলিয়ে ক'ব পাৰি তাৰ পিছত মানে আপোনাৰ মানে বেড লাক মানে আপুনি পৰাজয় বৰণ কৰিবলগীয়া হল সেই ক্ষেত্ৰত আপুনি কি ভাবে প্ৰবল এটা শক্তিৰ বিৰুদ্ধে ঘূৰিবলগীয়া হল মই পাৰ্টিৰ বিৰুদ্ধে নহয় এটা পাৰ্টিৰ বিৰুদ্ধে ঘূৰিবলগীয়া হল পাৰ্টিটো নৰেন্দ্ৰ মোদী ডাঙৰীয়া আহিছে অমিত শাহ ডাঙৰীয়া আহিছে গোটেই কেবিনেট মন্ত্ৰীখন আছে কোটি কোটি টকা তেওঁলোকে খৰচ কৰিছে গতিকে হেবিলাকৰ এটা ফ্যাক্টৰ হয় আৰু মই নিৰ্বাচন খেলিবলগীয়া হৈছে সীমিত সামৰ্থৰে গতিকে আমাৰো ধৰক মোৰো হয়তো কোবাত ভুল হল আমাৰ কেন্দ্ৰীয় নেতৃত্ব আনি পেলাই আমিও যদি নৰেন্দ্ৰ মোদীক কম মানে হেৰি কৰিবৰ কাৰণে যদি আমিও ডাঙৰ নেতা তেনেকে আনিব পাৰিলোহেতেন হয়তো জিকিব পাৰিলোহেতেন আমি ভাবিছিলো আমি ৰাইজে যেহেতুকে খুব প্ৰবল সহাৰি দিছে আমি এনেকে সীমিত প্ৰচাৰৰ আমি মানে আগবাঢ়ি যাব পাৰিম মই কষ্টৰ ত্ৰুটি কৰা নাই কিন্তু একচুয়ালি নৰেন্দ্ৰ মোদী অমিত শাহ আৰু গোটেই অসম গভৰ্ণমেণ্টৰ কেবিনেটখন আৰু টকা পইচা ৰুধিব পৰাকৈ আমাৰ হাতত সামৰ্থ্য আছিল তাৰপিছত আৰু এখিনি মই আৰু এটা কথা ক'ব বিচাৰিছো যে হিমন্ত বিশ্ব শৰ্মাই আপোনাক বৰ্তমান আপুনি যদিও পৰাজয় হৈছে তথাপিতো বিজেপিৰ টাৰ্গেট হৈ আছে আপুনি বহুত বেছি সকলো সময়তে মানে টাৰ্গেটত আছে এই ক্ষেত্ৰত আপুনি কি কৰে আপোনাক মইতো হাৰিলো মই হাৰাৰ পিছত আৰু হিমন্ত বিশ্ব শৰ্মাই প্ৰথমতে ক'লে 4 লাখ ভোট পালো হেতু ভোটৰ বিভ্ৰান্ত কৰিলে তাৰ পিছত ক'লে যে তেওঁ মই সব মুছলমানৰ ভোট পালো মোৰ আপত্তি নাই মুছলমানৰ ভোটৰ কথাই কক বা যি কথাই কক কিন্তু মই হিন্দু ভোটো পাইছো মুছলমানৰ পাইছো শিখ ইসাই খ্ৰীষ্টিয়ান সকলোৰে ভোট পাইছো মই আজি কামাখ্যা মন্দিৰৰ যে ভোট পাইছো তাত সেইখিনি মুছলমানৰ ভোট নেকি আমাৰ জায়গাত যে ভোট পাইছো মই মোৰ নিজৰ ভোটত ভোট পাইছো এইখিনি মুছলমানৰ ভোট নেকি গতিকে এনেকা তুচ্ছ তাচ্ছিল্য কোৱা কথাবিলাকে এটাই প্ৰমাণ কৰে একচুয়ালি হিমন্ত বিশ্ব শৰ্মাই মোক ভয় কৰে বুলি মই নকম ভয় নকৰে ভয় কৰিবলৈ মোৰ হাতত ঢাল তৰোৱাল একো নাই কিন্তু হিমন্ত বিশ্ব শৰ্মা ভালকে জানে তেওঁ দগাপালত মোক কিনিব নোৱাৰে এইকাৰণে মোক তেওঁ মই হেতু বস্তু জানো যে তেওঁ সকলোকে তেওঁৰ মেসেঞ্জাৰ হিচাপে ৰাখিব পাৰে কিন্তু আমাক মেসেঞ্জাৰ হিচাপে ব্যৱহাৰ কৰিব নোৱাৰে বুলি তেওঁ ভালকে জানে আৰু মই এখিনিতে আৰু এটা বস্তু আপোনাৰ পৰা ক্লিয়াৰ হ'ব বিচাৰিছো যে হিমন্ত বিশ্ব শৰ্মাই কিন্তু সন্তলিত গৈছিল ইলেকশনৰ আগত তাত যাই কিন্তু ভোটৰ কেম্পেইনিংতে গৈছিল এনেটো যোৱা নাছিল যেহেতু ইলেকশনৰ আগত গৈছিল তেখেতেটো এটোও জানে যে তাত অনলি মুছলমান মানুহ আছে তেতিয়া হলে যদি মুছলমানৰ ভোট নালাগে বা তেনেকুৱা ধৰণৰ কিছুমান কথা কয় তাত যোৱাটো আপুনি কিমান যুক্তিযুক্ত না স্যাৰ সন্তলিতটো মই পিছতে মিটিং কৰিলো মইতো সন্তলিত মিটিং কৰিলে প্ৰথমতে যোৱাই নাছিল কাৰণ ৰাইজে আমাক সহায় দিছে যেতিয়া দেখিলো হিমন্ত বিশ্ব শৰ্মা তাত ভোট বিচাৰি গল হেখন পেন্ডেলতে আমি মিটিং কৰিছো পেন্ডেল ভাঙাই নাই আমি টেন্ট হাউসক কলো যে পেন্ডেল ভাঙিব নালাগে আমিও তাতে মিটিং কৰিম আমাকতো ৰাইজে বিশ্বাসত ললে তেওঁ বিশ্বাসত লোৱা নাই মই সন্তলি ৰাইজক মানে সমৰীয়া ৰাইজক হাত জোৰ কৰি মই নমস্কাৰ কৰিছো যে তেওঁলোকে স্বাভিমান এবাৰ ৰাখিলে মুছলমান মানুহক মিয়া বুলি কৈ তুচ্ছ তাচ্ছিল্য কৈ মুছলমানক বিদেশী মানে অবৈধ হিচাপে এটা যেটো মাইন্ডসেট দিব বিচাৰে মুছলমান মানুহে এটা বস্তু এবাৰ দেখুৱাই দিলে যে স্বাভিমানী মুছলমানে হিমন্ত বিশ্ব শৰ্মাক কিবা বুঢ়া আঙুলি দেখুৱাই দিলে তাত ভোট নিদিলে গতিকে মই
আমি ভোট পাইছো তেওঁ কেলে গৈছে কৰিমগঞ্জৰ সিটটো তেওঁলোকে ইলেকশ্যনত কেণ্ডিডেটে দিব নালাগিছিলে তাতো আপোনাৰ মুছলমান মানে বেছি থকা হেৰি তাতো কৃপানাথ মল্লক গৈ পেলাই তাত তাৰো কেম্পেইন কৰিছে গাড়ীগাঁৱত গৈ পেলাই তেওঁলোকে মিটিং কৰিছে আমাৰ আজাদ গৈ পেলাই তেওঁলোকে য'ত য'ত মিটিং কৰিছে মুছলিম পকেট হিমন্ত বিশ্ব শৰ্মাৰ কথা একচুৱেলি কি জানে অজস্ৰ গোটেই অসমখনৰ টকা আছে মানুহক আজি তাৰিখত ভয় ভীতিগ্ৰস্ত কৰি ঘৰে ঘৰে পইচা বিলাইছে মই যি 6,6,5 লাখ ভোট পাইছো 500 টকা মই কোনো ভোটক দিবলগীয়া নাই মোৰ এটাও কিনা ভোট নাই তাত এই মই সুখী আৰু এই যে তেখেত এগৰাকী ৰাজ্যৰ মুৰব্বী হয় হিন্দু মুছলমান এই যে এটা ডিভিজনৰ সৃষ্টি কৰিছে হয়তো তেখেত আজি সিএম হৈ আছে কাইলে নাথাকিব কিন্তু এই যে এটা ভেদভাৱ সৃষ্টি কৰিছে হিন্দু আৰু মুছলমানৰ কিন্তু হেতুটো ইন ফিউচাৰ বহুত প্ৰবলেম পৰিব না বহুত প্ৰবলেমৰ এটা সৃষ্টি না চাও বজাৰত আপুনি সামগ্ৰী থাকিলে ক্ৰেতাই কিনিব তেওঁ যিটো মেন্টালিটি মাইন্ডসেট আছে তেনেকুৱা ভোটাৰাইজো আছে নহয় তেওঁ যিখিনি কথা কৈ আছে সেইখিনি সমৰ্থন কৰাও তেওঁ সমৰ্থক আছে গতিকে মই আপোনাক হেতুৱে কলো বজাৰত সামগ্ৰী আপুনি আজি মদৰ দোকানত মদ বিকিলে কাস্টমাৰো আছে হিমন্ত বিশ্ব শৰ্মাই যেনেকুৱা কথা কয় সেই কথা গ্ৰহণ কৰা মানুহো আছে ঘৃণাৰ বাতাবৰণ সৃষ্টি কৰা বিভেদ সৃষ্টি কৰা এনেকুৱা মানুহো আছে গতিকে তেওঁ মাইন্ডসেটটো বুজি পাইছে মোক যে 6.5 লাখ মানুহে দিছে হিমন্ত বিশ্ব শৰ্মাৰ এই কথাবিলাকক বেয়া পোৱা মানুহে আমাক দিছে নৰেন্দ্ৰ মোদী চৰকাৰখনক বেয়া পোৱা মানুহবিলাকে আমাক ভোট দিছে কিন্তু আজি তাৰিখত যিখিনি ভোট তেওঁলোকে পাইছে তাৰমানে হিমন্ত বিশ্ব শৰ্মাই কয় বাতুলমি তৰল কথাবিলাকক একচেপ্ট কৰা ভক্ত আছে সমৰ্থক আছে আৰু ইয়াৰ আগত আপুনি যেতিয়া ইলেকশ্যনৰ আগত বিজেলি কলিতা মেধি আৰু আপুনি দুজন প্ৰাৰ্থী আছিলে কামৰূপত বিজেলি কলিতা মেধিয়ে আপোনাক মানে বহুত বেয়াকে এটা কমেন্ট পাস কৰিছিলে যে আপুনি আপোনাৰ কথা যদি তেওঁ মানে মুখেৰি কয় আপুনি গুৱাহাটী এৰি যাব লাগিব এটো ক্ষেত্ৰত আপুনি কিন্তু তাৰ বিপৰীতে মানে বহুত ধুনীয়াকে তেওঁক ওয়েলকাম জনাইছে শুভেচ্ছা জনাইছিলে মানে সেই বস্তুটোৰ প্ৰতি আপোনাৰ মানে খুব লাগা নাছিল নে চাওক বিজেপিৰ কথাটো হৈছে তেওঁলোকে প্ৰাৰ্থীগৰাকী কিমান প্ৰাৰ্থীগৰাকী সক্ষম হেতু তেওঁলোকে নাচায় তেওঁলোকক যেতিয়া যেতিয়া ব্যৱহাৰ কৰিব পৰা মানুহ থাকে তেতিয়া তেতিয়া তেওঁলোকে কেণ্ডিডেট প্ৰক্ষেপ কৰে আৰু মোৰ গোটেই ফাইটটো নট এগেইনষ্ট দ্য কেণ্ডিডেট মোৰ গোটেই ফাইটটো মই ডে ওৱানৰ পৰা কৈছো এটা সিস্টেম এখন সৰকাৰ এখন কেবিনেটৰ এগেইনষ্টে মই ফাইট কৰিবলগীয়া হৈছে তে বিজেপি কলিতা মেধিয়ে মোক ব্যক্তিগতভাৱে যি এটেক কৰিছে মোৰ সুদীৰ্ঘ ৰাজনৈতিক জীৱনত মই কোনো মানুহক কেতিয়াও মোক সোশ্যাল মিডিয়াটো বহুত মানুহে বেয়াকে কেতিয়াবা কয় মই এটা কমেন্ট বেয়াকে নিলিখো কাৰণ মই এগৰাকী পলিটিক্যালি সোশ্যালি ৰেসপন্সিবিলিটিজ থকা এগৰাকী মহিলা আৰু মোৰ ঘৰুৱা সংস্কাৰটো এটা বেলেগ সংস্কাৰ মোৰ টকা পইচা কম থাকিব পাৰে আমি ঘৰুৱা এটা সংস্কাৰত ডাঙৰ হৈছো কিন্তু মোৰ সংস্কাৰ আৰু তেওঁৰ সংস্কাৰৰ মাজত আকাশ পাতাল তফাত আছে মই আজিও তেওঁ শুভেচ্ছা দিছো মই হাৰা দিনাখন তেওঁক অভিনন্দন দিছো তেওঁ কৈছে যে মোৰ এগেইনষ্টে কলে মই মুখ খুলি গুৱাহাটী পলাব লাগিব গতিকে মই নিজে নাজানো যে এনেকুৱা কি কথা আছে যে মই মুখ খুলিলে পলাব লাগিব কৈ দিলে ভাল যদি মই পলাই যাবলগীয়া কথা আছে ৰাইজে তেনেকুৱা এগৰাকী মহিলাক ভোট দিয়াটো উচিত নহয় সেইটো তেওঁ ৰাজহুৱা কৈ দিলে মই বেয়া নাপাওঁ কিন্তু ওপৰলৈ থুই পেলালে গাত পেলাই এই কথাটো মানুহে মনত ৰখাটো ভাল গতিকে মই এই কাৰণে বেলেগলৈ আঙুলিটো ব্যক্তিগতভাৱে নতৰাও তিনটা আঙুলি নিজলৈ আহে যিগৰাকী প্ৰাৰ্থীয়ে মূলে আঙুলি টুৱাই পেলাই বহুত বেয়াকে মোক কৈছে এবাৰ তিনটা আঙুলি নিজৰ গাত দিছিলে নিজেই গম পাব নাথিং ইজ টপ সিক্ৰেট ইন পলিটিক্স মই সদায় এই কথাটো কৈ থাকো আমি বহু মানুহৰ ব্যক্তিগত জীৱনৰ কথাবিলাক জানো শালীনতাৰ খাতিৰত সৌজন্যতাৰ খাতিৰত আমি নকওঁ আৰু বহু মানুহে নিজৰ কথাটো ঢাকন মাৰি বেলেগৰ ওপৰত বহুত আঙুলি দিয়ে আৰু সেইটো এপাক নিজে ৰুমন্থন কৰিলে ভাল মই চাওক আজি তাৰিখত ৰাজনৈতিক জীৱনত মোৰ কোনো মেন্টৰ নাই মোৰ মেন্টৰ মই নিজে এই কথাখিনি নিজে চিন্তা কৰিলে হ'ল মানুহবিলাকে যে মোৰ কথা মুখ খুলিলে মই পলাই গুচি যাব লাগিব নিজৰ কথা নিজে এবাৰ মানুহবিলাকে যদি ৰুমন্থন কৰে তেতিয়া গম পাব যে কথাটো মই প্ৰকৃততে কোনোবা এগৰাকী মানুহক কোৱাটো উচিত আছিলে নে হেতে মই শুভেচ্ছা দিছো ভাল হোক এমপি হৈছে গুৱাহাটী ভাল হোক অসমৰ ভাল হোক সবল নেতৃত্ব দিয়ক আধৰুৱা জীৱনৰ কামবিলাক কৰক গতিকে সেইখিনি ভাল হোক আৰু আপোনাৰ ব্যক্তিগত পলিটিকেলৰ বিষয়ে নহয় আপুনি যে ইমানখিনি ধৰক মানুহৰ সোশ্যাল মিডিয়াত আপুনি এক্টিভ থাকে বহুত ধৰণৰ কমেন্ট পাস কৰে আপুনি কৈছে বহুত জেন্টলি আপুনি ৰিপ্লাই বিলাক কৰে খং নাই নেকি আপোনাৰ খং আছে মই চাওক সোশ্যাল মিডিয়াত মোক যেতিয়া বহুত বেয়াকে কালি পৰহি কোনোবাই মানে দুটা এটা কৈছে হাৰিলে পঞ্চায়ত জিকিব নোৱাৰিবে আমুক তামুক বহুত ট্ৰোল কৰা মানুহজনক মই এইকাৰণে বেয়া নাপাওঁ মই পৃথিৱী বহু জায়গা ঘূৰিছো দুনিয়া মই দেখিছো
মোৰ আৰু তেওঁৰ মাজত অলপ হ'লেও চিন্তাৰ পাৰ্থক্য থাকিবই লাগিব কাৰণ মই যাওক মই এতিয়া বকু লাংপি যেনেকে দেখিছো আপোনাৰ মই তেনেকে জিএছটো দেখিছো মই সমৰিয়া যেনেকে দেখিছো তেনেকে মই আপোনাৰ উজান বজাৰো দেখিছো গতিকে ডিফাৰেন্সটো মই ডিফাৰেন্সিয়েট কৰিব পাৰো গতিকে মোৰ সমান ঘোৰা বা অভিজ্ঞতা হয়তো মোক বেয়াকে লিখা মানুহজনৰ কম আছে আৰু সবতছে ডাঙৰ কথাটো বেয়াকে লিখা মানুহজনে লিখা দিনাই তেওঁ ঘৰুৱা যিটো গ্ৰুমিং সংস্কাৰটো প্ৰকট কৰি দিয়ে আৰু তেওঁক মই যদি সেইটো সংস্কাৰৰে যদি মই মানে সেইটো ব্যৱহাৰেই যদি কৰিবলগীয়া হয় মোৰ মা দেউতাই মোক যিটো সংস্কাৰ দিলে মই আপোনাক কলো যে দুখীয়া হোৱাটো জীৱনত বহুত ডাঙৰ কথা নহয় সংস্কাৰী হোৱাটো বহুত ডাঙৰ কথা যিবিলাক মানুহ বেয়াকে কয় সেই মানুহবিলাক কেৱল অৰ্থনৈতিকভাৱে দুখীয়াই নহয় সংস্কাৰতো বহুত দুখীয়া মই অৰ্থনৈতিকভাৱে দুখীয়া হ'ব পাৰো সংস্কাৰত মই দুখীয়া নহয় আৰু 4 তাৰিখে যেটো ভোট গণনা হৈছিলে তাৰ পিছত আপুনি পৰাজয় বৰণ কৰিলে আপোনাৰ কাখত একদম প্ৰথম সাহস হিচাপে থিয় দিয়া মানুহজনৰ নাম কাক স্মৰণ কৰিব এতিয়া আপুনি সাহস হিচাপে মোক থিয় দিয়া মানুহগৰাকী মই নিজেই মোৰ হাজবেণ্ড বহুত সিম্পল মোৰ ছোৱালীও তাহাঁতো বহুত সিম্পল কিন্তু মই আপোনাৰ সাহস হিচাপে প্ৰথম মই যেতিয়া হাৰিছো হাৰুতে মই মোৰ মানুহখিনিৰ ওচৰত সাহস হিচাপে থিয় দিয়া প্ৰথম মানুহজনী মই প্ৰথম মানুহজনী মই যে মোৰ গোটেই মানুহবিলাকে মই ইলেকশ্যন এজেণ্টে কৈছে বাইদেউ ইমান কষ্ট কৰিলে মানুহে ইমান আপোনাক ভোট দিছে বুলি ক'লে আমি হাৰি গলো আৰু প্ৰত্যেকটো মানুহে গধুলা আহি মোৰ ঘৰত লাগি থকা মানুহবিলাকে অলপ আহি আবেগিক হৈছে কন্দা কোটা কৰিছে গতিকে সাহস হিচাপে খাৰা দিয়া মানুহগৰাকী মই নিজে মানে ব্যতিক্ৰম আৰু আপুনি মানে নিজে সাহস হিচাপে খাৰা দিছো আজিও আপোনাক মই কৈছো ইলেকশ্যন হাৰাৰ পিছত আজি এইটো 4 নম্বৰ ইণ্টাৰভিউ নিয়মমতে মই দিব নালাগে তথাপিও মই আপোনালোকে যেতিয়া মোক প্ৰশ্ন কৰিব আহিছে মই বিমুখ কৰা নাই সেইটো হয় আৰু এখিনিতে আপুনি 4 তাৰিখে ইলেকশ্যন মানে ফলাফল ঘোষণা হোৱাৰ পিছত সেইদিনাখন ৰাতি আপুনি কৈছিলে যে তাৰ পিছদিনাখন কৈছিলে না সেইদিনা ৰাতিয়ে কৈছে 10টা মূল্য বৃদ্ধিৰ হেৰিটো সেইদিনা ৰাতিয়ে কৈছিলে তো সেই ক্ষেত্ৰত মানে কেৱল আপুনি যে মাত মাতি আছে বাকিটো বহুত মানুহ আছে অলপ মাত মাতাটো কমে দেখা পাইছো না চাওক মই মোৰ এইটো এটা লাইফষ্টাইল হৈ গৈছে যে আমি এটা বিৰোধীত আছো চাওক আজি তাৰিখত মই এমপি হলো বা নহলো বেলেগ কথা হেতু ইমান ডাঙৰ কথা নহয় মই এমপি হৈ ঘৰ বনাবলগীয়া নাই কাৰণ মোৰ খুব বিলাসো নাই মই খালি মাটি দেখিলে লোভ নালাগে বেলেগৰ ডাঙৰ ঘৰ দেখি ডাঙৰ সোফা দেখিলে মোক হেতু কাৰণে মনটো বিতাৰিত নহয় তাৰমানে মই সিম্পল মানুহ এগৰাকী মোক এটাই বস্তুৱে মোক প্ৰয়োজন ৰাতিপুৱা গাড়ীখনত যাতে তেলটো থাকে উলাই যাওঁতে হাতত অকমান খবত ভুক লাগিলে খাব পৰা লগকিটাক লগত লৈ ইমানখিনি সাধন হলে মই চলি থাকিব পাৰো কিন্তু মোৰ খুব বিলাসী মানে একদম সাংঘাতিক মানে বজাৰ দেখিলে দোকান দেখিলে খালি মাটি দেখিলে লোকৰ ঘৰ লেডাৰ সোফা দেখিলে মোৰ মনটো কিৰকিৰাই নাযায় গতিকে মই যেতিয়া হেতু লাইনত মোৰ অলপ সীমিত কন্ট্ৰোল আছে মই এটা বস্তু সদায় বিচাৰ কৰো যে হাৰিলো 6.5 লাখ মানে তো মোক ভোটো দিছে তেওঁলোকৰ মোৰ এটা দায়িত্ব আছে নিদিলে কিয় মানুহখিনিয়ে হেতু প্ৰতি মই এটা ৰোমন্থন কৰিবলগীয়া কথা আছে যে মই এটা পোষ্টমৰ্টম কৰিব লাগিব যে কিয় মোক ভোট নিদিলে আমি মানুহবিলাকক বুজাব নোৱাৰিলো অত্যাধিক দাম বৃদ্ধি হৈছে টুল ট্যাক্স বৃদ্ধি কৰা হৈছে স্কুল কলেজ বন্ধ কৰা হৈছে গতিকে এই কথাবিলাকৰ ওপৰত আমি হৰহ হ'ব লাগিব মই যদি আজি হাৰিলো বুলি দাম বৃদ্ধি হৈছে তাত মাত নামাতিম হাৰিলো কাৰণে টুল ট্যাক্স 3% 5% বঢ়াই দিলে তাত মই মাত নামাতিম এইটো দুৰ্ভাগ্যজনক কথা হ'ব কাৰণ মই মাতটো মাতি থকাৰ কাৰণে দলে মোক দায়িত্ব দিছে গতিকে মই মাত আজিও মাতিম আজিও মই কৈছো যে মাত মাতিম অসমৰ খিলঞ্জীয়া মানুহে মাটিৰ পট্টা পাব লাগে য'ত য'ত গৰাখহনীয়া বানপানীত মানুহৰ ভূমিহীন হৈছে মাটি জৰীপ হ'ব লাগে মাটিৰ পট্টাৰ অধিকাৰ তেওঁলোকক ঘূৰাই দিব লাগে স্কুল অসমীয়া মিডিয়াম মাধ্যমিকৰ স্কুলবিলাক উন্নতকৰণ কৰিব লাগে ইংলিছ মিডিয়াম থাকক অসমীয়া মিডিয়ামৰ স্কুলত ল'ৰা ছোৱালী কিয় যোৱা নাই সেইটো শিক্ষামন্ত্ৰীয়ে দায়িত্ব লৈ পুনৰ অসমীয়া বিদ্যালয়লৈ ল'ৰা ছোৱালী আহাৰ পৰিৱেশটো বৃদ্ধি কৰিব লাগে এই কথাবিলাকত মই সদায় মাত মাতি থাকিম আজিও মাত মাতিম আৰু এটো ক্ষেত্ৰত আপোনালোকে কিমান দূৰ সক্ষম হ'ব বুলি ভাবে ডেফিনেটলি হম কালি গৌৰৱ গগৈ ডাঙৰীয়া খুব ভাল কথা এটা কৈছে যে আমাক কট্টৰ কংগ্ৰেছী লাগে মই চাওক মই যেতিয়া বিজেপি কৰিছিলো বিজেপিত থাকি দলৰ গাদ্দাৰী কৰা নাই ৰিজাইন দি আহি তাৰ পিছত দলৰ কথা কৈছো দলৰ কথা কোৱা নাই বিশেষ এটা সিস্টেমৰ কথা কৈছো মই সেইকাৰণে কৈছো কংগ্ৰেছৰ ভাত খায় ৰাজীৱ ভৱনত বহি যাতে হিমন্ত বিশ্ব শৰ্মাক মন্ত্ৰণাত ৰাজীৱ ভৱনৰ পৰা মেছেজ যাতে আদান প্ৰদান নহয় হেতু গৌৰৱ গগৈ ডাঙৰীয়াৰ নেতৃত্বত সফল হ'ব আৰু হেতু মোৰ বিশ্বাস গৌৰৱ গগৈ ডাঙৰীয়া প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়া
ৰকিবুল হুছেইন ডাঙৰীয়া এওঁলোকৰ নেতৃত্বতে ৰাজীৱ ভৱনত যদি তেনেকুৱা মানুহ আছে চাফা হ'ব তেটো কালি এলান কৰি দিছে যে যাব লাগে কাৰণ এটা কথা হিমন্ত বিশ্ব শৰ্মাৰ পৰা এটো আপুনি নুসুধা প্ৰশ্ন হিমন্ত বিশ্ব শৰ্মাৰ পৰা শিকিবলগীয়া ডাঙৰ গুণটো মই কৈছো এটো তেওঁৰ গুণ তেওঁ নিজে থকা ঘৰটো সবল কৰিবৰ কাৰণে লোকৰ ঘৰৰ পৰা ইটা ভাঙি আনিছে দৰ্জা খিৰিকী ভাঙি আনি হলেও নিজৰ ঘৰটো মজবুত কৰিছে আৰু আমাৰ যিসকলে হিমন্ত বিশ্ব শৰ্মাৰ ঘৰ মজবুত কৰিবৰ কাৰণে নিজৰ ঘৰৰ ইটা বালি সিমেন্ট ভাঙি তেওঁক যদি কোনোবাই যোগাৰ কৰি দিছে তেওঁলোকে হিমন্ত বিশ্ব শৰ্মাৰ পৰা শিক্ষা লওক যে নিজৰ ঘৰখন ভাঙাৰ যিটো মানে অভিসন্ধি ইয়াৰ পৰা সকলে ওলাই গলে ভাল হ'ব সব মই সদায় এটা কথা কওঁ পলিটিক্সত নাথিং ইজ টপ সিক্ৰেট আপুনি এটো কথা মনত ৰাখক আপুনি যিমান মনে মনে আপুনি হিমন্ত বিশ্ব শৰ্মাৰ লগত কথা নাপাতক কিয় এটো জনাই জনতা জনাৰ্দনে ভালকে বুজিব আমি যে ইলেকশন খেলিছো ইলেকশনত যে আমি ঘুৰি ফুৰিছো কোট আমাৰ হামাৰিং হৈছে কোট আমাৰ বিফল হৈছে কোনে আমাক বিফলতা কৰিছে আমি গম নাপাও নেকি গম পাই থাকো গতিকে এটো মুক্ত হ'ব লাগে আৰু মোৰ বিশ্বাস আমাৰ বৰ্তমান যে তিনিজন সাংসদ জিকি আহিছে বিশেষকৈ মোৰ অটল বিশ্বাস কট্টৰ আপোনাৰ গৌৰৱ গগৈ ডাঙৰীয়া যেটো কোনো তুলাচালেমিত হিমন্ত বিশ্ব শৰ্মাই জুখিব নোৱাৰে তেওঁৰ নেতৃত্বতে কংগ্ৰেছে ২৬ত চৰকাৰ গঠন কৰিব মোৰ বিশ্বাস আৰু আমি তেওঁৰ হাত শক্তিশালী কৰিবৰ কাৰণে আমি পুৰা সবলভাৱে হিমন্ত বিশ্ব শৰ্মাৰ লগত মিটিয়ালি যদি কোনোবাই লগ কৰি আছে আমিও নজৰ ৰাখিম তেওঁক আমি হেবিলাক ৰিপৰ্ট দিম আৰু ফলাফল ঘোষণাৰ পিছৰ পৰা হয়তো দুলুৱা আহমেদ ডাঙৰীয়া সিদিনাখন কৈছে দল সলনি কৰিব কিন্তু কোনটো দলত যাব খাটাংকে কোৱা নাই তাৰপিছত শিখা শৰ্মাৰো তেনেকুৱা কিছুমান পোষ্ট দেখা পাই আছো যে মানে দল হলোৱাৰ এটা বহুত খিনি মানে পজিটিভ এটা আছে দল হলাব বুলি এই ক্ষেত্ৰত আপুনি যেহেতু পৰাজয় হৈছে হেতু ক্ষেত্ৰত আপুনি ভাবে নেকি যে মই দল হলাম না না মই শুনক মই আপুনি যিসকলৰ নাম কৈছে তেওঁ মই মিৰাব ঠাকুৰ মই চাওক কংগ্ৰেছ দলটোৱে মোক দুটা বছৰত দুটা এটা বিধানসভা এটা লোকসভাৰ টিকেট দিছে মহিলা কংগ্ৰেছৰ সভানেত্ৰী দিছে লজিষ্টিক সাপোৰ্ট দিছে আপুনি পোৱা নোপোৱা ক্যালকুলেশনটো কি 11 টকা আনি ঘৰত ভৰাই থোৱাটো পোৱা নোপোৱা নেকি এটা দলে মোক যিটো উচ্চ শিখৰত মোক যিটো সন্মান দিছে দুই চাৰি মানুহে মোক কবাত ক্ৰিটিসাইজ কৰিব পাৰে বেয়া ক'ব পাৰে পলিটিক্সত থাকে একেটা পাৰ্টিটো আপোনাক দুই চাৰি মানুহ সহ্য কৰিব নোৱাৰিব পাৰে দলে যিটো মোক যিমানটো উচ্চ পৰ্যায়ৰ সন্মান দিছে দুই এজনে মোক লেং যদি মাৰেও মই এই দলটো কেতিয়া পতাকাখনত আঘাত হ'ব নিদিও ডেফিনেটলি মই যদি পলিটিক্স যদি কন্টিনিউ কৰি থাকো কংগ্ৰেছ দলটোতে থাকিম ইমান মই 17 বছৰ বিজেপি কৰোঁতে মই এইটো সন্মান পোৱা নাই গতিকে মই সেই সন্মানটো হাৰা জিকাটো মোক মানে দলৰ কাৰণে মই হাৰা জিকাটো হোৱা নাই এটো পাব্লিকে কিবা কাৰণত কনভেনচনে মোক ভোট দিয়া নাই কিন্তু দলেটো মোক উচ্চ পৰ্যায়ত আৰু লোকসভা টিকেট পাবলৈ নাই আৰু ইয়াত দলৰ আজি যিটো ৰাহুল গান্ধী ডাঙৰীয়া প্ৰিয়ংকা গান্ধী ডাঙৰীয়া খাৰ্গে জি কেসি বেণুগোপাল জি জিতেন্দ্ৰ সিং জি অসমৰ নেতৃত্ব এওঁলোকে যিটো মোৰ ওপৰত প্ৰবল বিশ্বাস হৈ পেলাই দিছে কেতিয়াও কোৱেশ্চন ডাজ নট এৰাইজ মই আপোনাক কৈছো ঘাট প্ৰতিঘাত থাকিব হৰা জিকাটো থাকিব মই ইলেকশন নেখেলিবও পাৰো কি জানি সংগঠনটো আমি ভালকে গৌৰৱ গগৈ ডাঙৰীয়াৰ লগত সংগঠনটো যাতে আমি ভালকৈ ২৬ত আমি কিমান বিধায়ক বেছিকৈ আনিব পাৰো হেতু চিন্তাত আমি ব্যৱৰ্তি হ'ম আপুনি এটা কথা থাকিব এটা দলত প্ৰত্যেকটো দলত হিমন্ত বিশ্ব শৰ্মাক বিজেপিত চবে ভাল পায় নেকি নেপায় সৰ্বানন্দ সকলে ভাল পায় নেকি কংগ্ৰেছত থকা আমাৰ যিসকল নেতা সকলোক ভাল পায় নেকি মোকো বেয়া পোৱা মানুহ থাকিব তাৰ মানে কংগ্ৰেছে মোক বেয়া পোৱা নুবুজায় নহয় কংগ্ৰেছ দলটোৱে মোক বিচাৰধাৰাটোৱে মোক বেয়া পোৱা নুবুজায় নহয় কংগ্ৰেছৰ বিচাৰধাৰা মোক কৈছে ইউ গো এণ্ড ফাইট মই গৈছো আৰু ফাইট কৰিছো আৰু মই যথেষ্ট ভোটৰ পাৰ্চেন্টেজ বঢ়াইছো হঠাৎ কালি আপুনি এটা পোষ্ট দিছিলে আপোনাৰ মাতৃক লৈ বহুত বেছি ভাল লাগিছে হেতু পোষ্টটো তো আপোনাৰ মাতৃ ইমানেই সহজ সৰলে এগৰাকী মানে ইলেকশন খেলি থকা মানে ছোৱালীৰ মাতৃ হৈ কেনে ইমান সহজ সৰলকে চলিব পাৰে নে এতিয়া মোৰ মা মানে বিৰাট সহজ হল আগতে একচুয়ালি কি হৈছিল আমাৰ অলপ মাহত অলপ কনজাৰভেটিভ ফ্যামিলি আমি ব্ৰাহ্মণ সম্প্ৰদায়ৰ যিসকল আগৰ মা 85 ইয়াৰ্স ওল্ড দেউতাহঁতে মানে অলপ মাহত অৰ্থডক্স টাইপ থাকি ভাল পায় দেউতাহঁতে কোবাত লৈ গলে চোতালতে গাড়ীখনত উঠে মোৰ আকৌ একদম জন্মৰ পৰা দেউতা সদায় ঘৰত এখন গাড়ী আছিল যেতিয়াই জন্ম হৈছো এম্বাসাডৰ দেখিছো ফিয়েট কাৰ আছিলে
গতিকে মাহঁতে চোতালতে গাড়ীত উঠে লৈ যায় ক'বলৈ দেউতাই আকৌ আহি চোতালতে নমাই দিয়ে মায়ে একো বুজি নাপায় মোৰ মা মানে ইমানেই সহজ সৰল মাজতে এদিন মই মানে মাক শ্বপিং মল এটাত লৈ গ'লো লৈ যাওঁতে মা যেতিয়া ফ্ল'ৰত গ'ল মোৰ হাজবেণ্ডো গৈছিলে গৈ পেলাই মায়ে দেখিলে আণ্ডাৰ গাৰ্মেণ্টছ বিলাক পুৰা ডিছপ্লে কৰা আছে মা গ'লে মাৰিলি কুলৈ আনিলি জোৱাইটোৰ লগত ইমান বেয়া দোকান এখনলৈ আনিলি মাহঁতে ভাবিবই নোৱাৰে যে মানে অপেনলি আণ্ডাৰ গাৰ্মেণ্টছ এটা ল'ৰাই বিক্ৰী কৰি থাকিব পাৰে মাহঁতে বোলে মাইণ্ড ছেটত নাই গতিকে তাৰপিছত মানে মোৰ মা কিমান সহজ সৰল কৈছে এবাৰ মানে মই ফ্লাইটত দিল্লীলৈ লৈ গ'লো মা মানে পেচাব কৰিব লাগিলে মাক টয়লেটত ভৰাই দিলোঁ ভৰাই দিয়াৰ পিছত দৰ্জাখন পটককৈ লাগি গ'ল লাগি যোৱাৰ পিছত মই ভাবিছোঁ মা ইমান দেৰিলৈকে মা মানে ওলাই অহা নাই হ'ল কি মা মানে একদম ভয় খাই গৈছে দৰ্জাখন মানে হেণ্ডেলটো যে এনেকে খুলিব লাগে মা এইটো বহু বছৰ আগৰ কথা বুজি পোৱা নাই মই পিছত দৰ্জাখন এনেকে খুলি আহিলে তাৰমানে মা দৰ্জাখন লক কৰা নাই ভিতৰৰ পৰা ওলাই আহি মোক ঠাচকে একশৰ মাৰি দিছে চালা ক'ত ভৰাই দিলি মই মৰি গ'লোহেঁতেন তই ইমান বৰ খবৰ লোৱা নাই তাৰমানে মা সেনেকুৱা সহজ সৰল মানুহ মই যদি মৰি গ'লোহেঁতেন কি হ'লহেঁতেন ইফালে গোটেই ফ্লাইটখনত মানুহ ভৰ্তি মই বেয়া পোৱা নাই কাৰণ মোৰ মাক মই জানো সিদিনাখন দাবটো যেতিয়া খালে 50 টকা বুলি কওঁতে কৈছে ইছৰাম কেলে তোমালোকে 50 টকা খৰচ কৰিলা কালি মোক মায়ে ফোন কৰিছে তোমাৰ পইচা কিমান খৰচ হ'ল 1 লাখ মান টকা ইলেকশ্যনত খৰচ হ'ল নে মই হ'লো মাহে 1 লাখ মান টকা হ'ল ইছৰাম লাখ টকা খৰচ কৰি দিলা বেমাৰ হ'লে এতিয়া কি হ'ব তোমালোকৰ ক'ত পইচা পাবা গতিকে মোৰ মায়ে এতিয়াও মই ইলেকশ্যনটো 1 লাখ টকাত খেলিছোঁ বুলি কৈছে মোৰ কেৱল নিজৰে সন্দেহ হয় মায়েনো মোক কেনেকৈ জন্ম দিছিলে বহুত সিম্পল তাৰমানে মোৰ মা বহুত সিম্পল দেউতা যিদিনাখন ঢুকাইছে মা দেউতা মোৰ লগতে থাকে দেউতাই ঢুকুৱা কেইদিনমানৰ আগত কৈছিলে তুমি কিন্তু ফুটটো লৈয়ে থাকিবা তুমি ফুটটো নললে বেয়া লাগে আৰু মই ঢুকালে কিন্তু তুমি নেকান্দিবা হয় ফিৰকে মায়ে চুপি চকীখনতে বহি আছে তাৰপিছত মই বোলো মা তুমি অকণমান মনটো যদি দুখ লাগিছে কান্দি লোৱা বুজিছা নাই দেউতাই আকৌ কৈ গৈছে ন কান্দিব নালাগে বুলি সেইজনী হৈছে মীৰা বৰঠাকুৰৰ মা এতিয়াও গম নাপায় এতিয়াও বজাৰত যে বস্তুৰ দাম বৃদ্ধি হৈছে গম নাপায় মা হাতীগাঁও চাৰিআলিত যদি এৰি দিয়ে মায়ে কান্দি চিঞৰ বাখৰ কৰি দিব ঘোঁৰা মৰা আহি ওলাব নোৱাৰে অতি সহজ সৰল মা আরে পোস্ট সে বিরাটে ভাল লাগিছে বহুত ভাল লাগিছে সবাই জানে আপুনি সবকে শুনো মোৰ ওচৰ চুবুৰীয়া শুনো মই চন্দননগৰত এৰি দিলে মায়ে ভয় খাই যাব যে মই ঘৰ ওলাব সদায় চোতালতে গাড়ীত উঠে চোতালতে আহি নামে তো সদায় মা হৈ থাকক আৰু বহুত সহজ সৰল সেনেকুৱা মা দিগদাৰো হয় সেনেকুৱা মা মানে কেতিয়াবা সহজ সৰল মা হিচাপে ভাল কিন্তু মা আৰু মা মানে মোৰ দেউতাৰ একদম অন্ধভক্ত আছিলে দেউতাই যদি কয় সূৰ্য আজি পশ্চিম ফালে ওলাইছে মাক আমি হাজাৰ ক'লেও মা এইটো মানে একদম অন্ধভক্ত দেউতাৰ তাৰমানে দেউতাই যিটো কথা কয় মায়ে সেইটো সেইকাৰণে দেউতা খুব হেপী আছিলে মাক লৈ কিন্তু মাক কেতিয়াবা আমি কওঁ দেউতাই যে এই কথাটো ভুল ক'লে তুমি এই কথাটোত ছাপোৰ্ট কৰিলা কিয় নাই দেউতাই ভুল কৰা নাই কিবা এটা আছে তাত ৰহস্য এনেই মানে মা মানে বহুত সহজ সৰল মানুহ সেইটো কাৰণে মই সকলোকে কওঁ যে মানে ইমান সহজ সৰল হ'লেও কষ্ট হয় কেতিয়াবা মায়ে বহু কথা গম নাপায় একচুৱেলি মোক ক'লে নাই ইলেকশ্যনটোত 1 লাখ মান টকা খৰচ হ'ল নেকি কালি আমি গধূলা ৰুমত বহি চবেই হাঁহিছোঁ তাৰমানে মই ফোনটো কৰোঁতে লাউড স্পীকাৰ দি দিছোঁ মই কৈছোঁ মা 1 লাখ হ'ল খৰচ মাক আমি ইমান টকা খৰচ কৰিলা তো বা ইমান সময় দিয়াৰ কাৰণে বহুত ধন্যবাদ মোৰো ভাল লাগিল আপোনাৰ লগত কথা পাতি আৰু আগলৈ আপোনাৰ যাত্ৰা এবাৰতে থাকিব যাত্ৰা চাওক মই কোনো দিন ফলাফল কি হ'ব এইটো পিছত মই দৌৰাই নাই মোক কাম দিলে মই কামটো সুকলমে কৰিব লাগে দলে টিকেট দিছে ন্যায়ীভাৱে মই প্ৰচাৰ কৰিব লাগে গৈছোঁ 5টা পৰা ৰাতি 1টা বজালৈকে মই প্ৰচাৰত আছোঁ মোৰ কষ্টত মই কমি কৰা নাই মোৰ ডিউটিত মই ক্ৰুটি কৰা নাই বাকী জিকিব পৰা নাই সেইটো মানে ইট ইজ এ কালেক্টিভ এফৰ্ট এটা নিৰ্বাচন জিকিবৰ কাৰণে সকলো এফৰ্ট দিব লাগিব গতিকে হয়তো যদি আৰু অলপ এফৰ্ট পালোহেঁতেন হয়তো মই চিটটো টক্কৰ দিব পাৰিলোহেঁতেন ধন্যবাদ থাকিল আৰু আপুনি যদি মোৰ ইউটিউব চেনেলত নতুন হয় তেতিয়াহ'লে প্লিজ ছাবস্ক্ৰাইব কৰিব আৰু কমেণ্ট কৰিব বাৰ লগত কথা পাতি কেনেকুৱা লাগিছে বাৰ মনৰ কথা জানি কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব ধন্যবাদ